আজি এটি খুব স্পৰ্শকাতৰ আৰু দুখৰ বিষয় লৈ পেলাই আমি আজি আচলতে এই চাৰিদুৱাৰ আৰক্ষী চকীত আহিব লগা হৈছে যে যোৱাকালি 17 তাৰিখে টাইপা নামৰ এটা সংগঠনে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৰৰ মুকুটস্বৰূপ সংবিধানবাগীক এক দাহন কাৰ্যৰ প্ৰক্ৰিয়াৰ লগতে তেখেতসকলে যি এটি খুব আগ্ৰাসী মনোভাৱেৰে আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি যি অসন্মানসূচক মন্তব্য কাৰ্য কৰিলে তাৰ পৰিপ্ৰেক্ষিতত আমি আজি মূলৰ নিৰ্দেশ মৰ্মে চাৰিদুৱাৰ আৰক্ষী চকীত আমাৰ আঞ্চলিক শাখাৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰা হৈছে। গতিকে আমি আশাবাদী আমি আইনী প্ৰক্ৰিয়াৰ জৰিয়তে যাতে সুবিচাৰ কৰি আমাৰ যি আমাৰ মনত আঘাত সানিছে ইয়াৰ পৰা সু উত্তৰ পাম বুলি আমি আশা কৰিছোঁ। আঞ্চলিকৰ পৰা দিয়া হৈছে আৰু জিলা আইমাতী কল্যাণ শাখাৰ পৰা দিয়া হৈছে। মুঠ কিমানখন দিছে? মুঠ ইয়াত আমি 17খনৰ 4খন ৰঙাপাৰা থানাত দিয়া হৈছে আৰু 13খন ইয়াত আমাৰ চাৰিদুৱাৰ থানাত 13খন প্লাছ আৰু বাকী শাখা জিলাৰ পৰা দিয়া হৈছে, জিলাৰ পৰা এখন আইমাতী কল্যাণ শাখাৰ পৰা এখন ইয়াতে দিয়া হৈছে। সমগ্ৰ অসমতে দিয়া হৈছে। সমগ্ৰ অসমতে আজি প্ৰক্ৰিয়া চলিছে। গতিকে বাকী ইয়াৰ পিছৰ যিখিনি সিদ্ধান্ত ল'ব আমি মূলৰ নিৰ্দেশ মৰ্মে সেইখিনি মানি ল'বলৈ আমি বদ্ধপৰিকৰ।